হেল্ল' গাইজ, ৰাজদীপ ডেকা আন এটা ভিডিঅ'লৈ আপোনালোক সকলোৱে স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু ৰাজদীপৰ চেনেলটো যোনে নতুন তেতিয়াহ'লে প্লিজ ৰাজদীপৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব, লগতে বেল আইকনটো দবাই দিব। আজি মই ফাৰ্ষ্ট টাইম ঘৰত বনাব ওলাইছোঁ পোলাও, চিকেন আৰু মটন। আজি স্পেচিয়েল বনাম মানে 3টা খানা। এনেকৈ চিকেন মটনটো বনাইছোঁ, বাট মই পোলাওটো বনোৱা নাই। আজি মই বনাম। কেনেকৈ বনাওঁ, কি কি দিওঁ, কি কি নিদিওঁ, গোটেইখিনি মোৰ এই ভিডিঅ'টোত আপোনালোকে পাব। আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। আৰু মোৰ চেনেলটো যোনে নতুন তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো লাইক এণ্ড ছাবস্ক্ৰাইব কৰি দিব দেই। ঠিক আছে, থেংক ইউ, ধন্যবাদ। গাইজ, এয়া মাংস বনাবৰ কাৰণে ৰেডি কৰি লৈছোঁ। এতিয়া মই মটনটো বনাই ল'ম। মটনটো মই সদায় ৰাইচ কুকাৰতে বনাওঁ। আপোনালোকে দেখিছে, গম পাইছে। এতিয়া বনাম। তেলখিনি গৰম হ'ব দিলোঁ, তাৰ লগতে এটা শুকান জলকীয়া দি দিছোঁ। এতিয়া লাহেকৈ বনাম আৰু আপোনালোকে চাই থাকক দেই মোৰ ভিডিঅ'টো। এই আমাৰ মাংসখিনি গোটেই মা মছলাখিনি ঢালি দিলোঁ। এতিয়া অলপমান ধুনীয়াকৈ ঢাকনি মাৰি অকণমান সিজিবলৈ দিম। তাৰপিছত আৰু পানী ঢালি দিম আৰু আমাৰ মটন ৰেডি হৈ আছে। তাৰপিছত বনাম পোলাও, তাৰপিছত বনাম চিকেন। আপোনালোকে চাই থাকক দেই। সেয়া আমাৰ পাকঘৰৰ ছেটআপ পূৰা একদম স্পেচিয়েল খানা যে, পূৰা পাকঘৰটো লেণ্ডা ভেণ্ডা হৈ আছে আৰু। এয়া পোলাও বনাবৰ কাৰণে ধুনীয়াকৈ চাউল তিয়াই থৈ দিছোঁ। কি ধুনীয়া চাউল দেখিছেনে আপোনালোকে? একদম ডাঙৰ ডাঙৰ। অলপমান তিয়াই থ'ব লাগে, ধুনীয়াকৈ তিয়াই থৈ দিছোঁ। ইফালে মোৰ মাংস ৰেডি হৈ আছে, আৰু ইফালে কাজু খিচমিচ, ইফালে গোটা গৰম মছলা আনিছোঁ কিনি ধুনীয়াকৈ। অলপ পিছত বনাম পোলাও। মায়ে বাইদেউ ইফালে এই আমাৰ কেঁচা পাকঘৰটোত ইফালে চিকেন বনাই আছে। দুটাই কাজিয়া লাগি লাগি এই মায়েক জীয়েক এইফালে কেঁচা পাকঘৰত বনাই আছে। ইফালে মই গেছত বনাই আছোঁ। ইফালে মটন ধুনীয়াকৈ ঢাকনিত দি দিছোঁ। এয়া হৈ আছে। কালাৰ দেখিছেনে কি ধুনীয়া কালাৰ? এয়া আমাৰ পাকঘৰৰ পৰিৱেশ আৰু ধুনীয়া। ঠিক আছে, থেংক ইউ। আকৌ ইফালে চিকেন বঢ়িয়াকৈ বনাই দিছে মায়ে, বনাই আছে ধুনীয়াকৈ চিকেন। মই ইফালে মটন বনাই আছোঁ, ইফালে মায়ে চিকেন বনাই আছে। এয়া আলু পিঁয়াজ মা মছলা ৰেডি কৰি লৈ আছে আৰু মায়ে বাইদেৱে মায়ে বনাই আছে ধুনীয়া কৰি। গাইজ, আমাৰ মটন হৈ গ'ল। কি ধুনীয়া কালাৰ হৈছে আপোনালোকে দেখা পাইছে। আমাৰ এয়া মটন, এই কলিজা। আমাৰ হিৰক আৰু জয়ন্ত কলিজা ভাল পায়। এয়া কলিজা। একদম মটন কাৰী বনাইছোঁ পোলাও লগত খাবৰ কাৰণে। আৰু এতিয়া পোলাও বনাম ধুনীয়াকৈ। ইয়াৰ আমাৰ কুকাৰটো বহাই দিছোঁ ধুনীয়াকৈ। ইফালে চাউল ধুই ধাই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। ইফালে আমাৰ খিচমিচ আৰু কাজু ৰেডি হৈ আছে। লং, ইলাইচি, ডালচেনি, তেজপাত ধুনীয়াকৈ ৰেডি কৰি লৈছোঁ। এতিয়া বনাম আৰু পোলাও। আজি পোলাও স্পেচিয়েল মটন আৰু চিকেন। মটন হৈ গ'ল, এতিয়া পোলাও বনাম। আৰু ইফালে মায়ে আৰু বাইদেউ চিকেন বনাই আছে। খাওঁ আৰু তৃপ্তিৰে এসাঁজ। অন্নপূৰ্ণা ঘি ঢালি দিলোঁ ইয়াতে। তাৰপিছত পিঁয়াজ দিলোঁ। একদম জুই হেৰিটো একদম মিডিয়াম কৰি লৈছোঁ, ল' কৰি লৈছোঁ আৰু লাহে লাহে বনামতো ফাৰ্ষ্ট টাইম। অন্নপূৰ্ণা ঘি 45 কিমান বা আছে নাজানো, কিন্তু 45 ল'লে আৰু। পিঁয়াজটো অলপ দি দিছোঁ, এটা পিঁয়াজ। তাৰপিছত এয়া ডালচেনিখিনি দিম। ডালচেনি, লং, ইলাইচি, তেজপাত এই গোটেইখিনি ঢালি দিছোঁ কেৰাহীত। ধুনীয়াকৈ ঢালি দিলোঁ এয়া কেৰাহীত। ইয়াৰ পিছত দিম কাজু আৰু খিচমিচখিনি দিম এতিয়া। কাজু, খিচমিচ, লং, ইলাইচি, তেজপাত, পিঁয়াজ গোটেইখিনি এতিয়া ধুনীয়াকৈ ভাজি ল'ম। তাৰপিছত ঢালি দিম আমাৰ এয়া ইণ্ডিয়া গেট চাউল, দীঘল দীঘল, বৰ ধুনীয়া। ফাৰ্ষ্ট টাইম বনাম পোলাও, কি বা হয় পিছত আপোনালোকক জনাম। প্ৰথমে বনাই লওঁ দেই।
আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। ঘিটো ঢালি দিলোঁ, ঘি ঢালাৰ পিছত তেজপাত, পিঁয়াজ, কাজু, খিচমিচ, লং, ইলাচি, ডালচেনি গোটেইখিনি দি দিলোঁ। এতিয়া বঢ়িয়াকৈ অলপ ভাজি লওঁ ৰঙচুৱা কৰি, তাৰপিছত ঢালি দিম আমাৰ চাউলখিনি, ইণ্ডিয়া গেট। অলপ ঘিউ ঢালি দিম, এতিয়া ধুনীয়া ফ্লেভাৰ এটা আহিব, খাই ভাল লাগিব দেই। গাইজ, আজি ফাৰ্ষ্ট টাইম পোলাও বনাইছোঁ ইউটিউবত চাই কেনেকুৱা হয় নাজানো, বাট ৰিজাল্টটো ভাল হ'লে খাই ভাল লাগিব। বহুত কষ্ট কৰিছোঁতো, বহুত খৰচাও কৰিছোঁ, লগতে কষ্টও কৰিছোঁ, বাট ৰিজাল্টটো ভাল হ'লে পূৰা ভাল লাগিব। চবৰ পৰা পৰামৰ্শ লওঁ, পাপা, বাইদেউ, মা, মোৰ ভাগিন ক্ৰিষ্টিনা, চবৰ পৰা লওঁ কেনেকুৱা লাগিছে পোলাও। ফাৰ্ষ্ট টাইম মই বনোৱা, ধুনীয়াকৈ ভাজি আছোঁ, আপোনালোকে দেখা পাইছে। বোলে আমাৰ মটন ৰেডি হৈ গ'ল, বোলে চাউল ধুই ধুনীয়াকৈ লৈছোঁ, বোলে মায়ে কেঁচা পাকঘৰটোত চিকেন বনাই আছে। কেনেকুৱা হয় আপোনালোকৰ পিছত কম দেই, চাই থাকক মোৰ ভিডিঅ'টো, ঠিক আছে, থেংক ইউ। এইফালে মায়ে চিকেন বনাই আছে ধুনীয়াকৈ, চিকেন হৈ গ'ল, পানী ঢালি দিলে অলপ উতলাৰ পিছত আৰু হৈ যাব আৰু। গ্ৰেভি বনাব লাগিব দেই মা, হ'বনে গ্ৰেভি? হ'ব ন, ঠিক আছে। ইয়াত বনাই আছে চিকেন। ধুনীয়াকৈ ভাজি আছোঁ, কাজু, খিচমিচ গোটেইখিনি যি বস্তু দিছিলোঁ ধুনীয়াকৈ ভাজি, অকণমান ৰঙচুৱা হৈ লওক, তাৰপিছত আমি চাউলখিনি পেলাই দিম। অলপ ভাজা যাক ধুনীয়াকৈ, অলপ কাজুখিনিয়ে ধুনীয়াকৈ অলপ ভাজা যাক, পূৰা যোৱা নিচিনা হওক। খিচমিচখিনিতো অলৰেডি পূৰা যোৱা হৈয়ে আছে, পিঁয়াজখিনি অলপ পূৰা যাক, তেজপাতখিনিও যাক। একদম মিডিয়াম, মানে একদম ল' ফ্লেমত বনাই আছোঁ দেই, একদম ল' ফ্লেমত। হেল্ল' গাইজ, চাউলখিনি অলপ ভাজি লোৱাৰ পিছত পানী ঢালি দিলোঁ। এতিয়া কিমান বা পানী দিম, ফাৰ্ষ্ট টাইম বনাইছোঁ, একো নাজানো, জাষ্ট বনাইছোঁ আৰু কি বা হয় নাজানো। এতিয়া পানী এতিয়া এইখিনিহে দিম নে, পানী এতিয়া এইখিনিহে দিম নে, এইখিনিহে দিম নে এইখিনিহে দিম নাজানো আৰু। এতিয়া এইখিনিমান দিছোঁ পানী 4 টেমা চাউলত, কিমান বা হয় নাজানো আৰু দেই, ভগৱানহে জানে আৰু। ফাৰ্ষ্ট টাইম বনাইছোঁতো, যি হ'ব দেখা যাব। এয়া আমাৰ চিকেন হৈ গ'ল, পূৰা গ্ৰেভি চিকেন খাবৰ কাৰণে। মটনটো হৈ গ'ল, এতিয়া পোলাওটো বনাই আছোঁ, হোৱা নাই এতিয়াও, কিবা হয় নাজানো আৰু। এয়া আমাৰ চিকেন ৰেডি হৈ গ'ল, অলপ পিছত খাম আৰু দেই। হেল্ল' গাইজ, এই আমাৰ পোলাও কি ধুনীয়া হৈছে, পানী দিয়া জোখটো ঠিকেই হৈছে, ধুনীয়া একদম খিলা হৈছে, এটা বহুত ধুনীয়া হৈছে। এতিয়া বাঢ়ি দিব মায়ে, তাৰপিছত মই আপোনালোকক দেখাই আছোঁ দেই, আপোনালোকে চাই থাকক মোৰ এই ভিডিঅ'টো। ধুনীয়া হৈছে, পানীৰ জোখটো ফাৰ্ষ্ট টাইম বনাইছোঁ, সোৱাদটো কেনেকুৱা হয় নাজানো, কিন্তু পানীৰ জোখটো ধুনীয়া হৈছে, বিকজ খায়ো ভাল লাগিব চাগে, আপোনালোকক দেখাই আছোঁ দেই। গাইজ, এয়া আমাৰ থালি ৰেডি হৈছে, মটন, ইফালে হ'ল পোলাও, এয়া হ'ল নেমু, পিঁয়াজ, আমি গোটেইবিলাকে বহিছোঁ খাবৰ কাৰণে। এয়া আমাৰ দুবিধ মাংস লৈ আহিছে, ইফালে হ'ল মটন, ইফালে হ'ল চিকেন। এয়া আমাৰ ক্ৰিষ্টিনা বহুত দুখ, সি বোলে পোলাওত খিচমিচ আৰু কাজু নাপালে, বহুত দুখ বোলে তাইৰ। মই বোলো মোৰ তাত যদি আহিছে মই বাছি দিম, চিন্তা নকৰিবা, ধুনীয়াকৈ খোৱা, কেনেকুৱা হয় মই ৰিভিউটো ল'ম পিছত। এতিয়া বৰ্তমান আমি খাওঁ আৰু দেই। ফাৰ্ষ্ট টাইম বনাইছোঁ পোলাও, ভালেই হৈছে চাগে, দেখাততো ভালেই হৈছে, সোৱাদ বা কি হয় নাজানো, প্ৰথমে খাই লওঁ, তাৰপিছত আপোনালোকক জনাম দেই, ঠিক আছে, থেংক ইউ। হেল্ল' গাইজ, জাষ্ট খাই আহিলোঁ পোলাও, চিকেন আৰু মটন, বাট ফাৰ্ষ্ট টাইম বনাইছোঁ, ভালেই হৈছে, 100% ভাল হোৱা নাই, কিন্তু ভাল হৈছে। বাট পোলাওটোত মানে মই দালচেনি, লং, ইলাচি অলপ কমাই দিলোঁ, আৰু ঘিউৰ পৰিমাণটো অলপ কমাই দিলোঁ, কিন্তু ফ্লেভাৰটো অহা নাই, কিন্তু দেখাত একদম পোলাও লাগিছে, কিন্তু সোৱাদত অকণমান কিবা এটা মাইনাছ এটা হ'ল। দালচেনি, লং, ইলাচিটো অলপ আৰু ঘিউটো অলপ কমকৈ দিলোঁ নেকি, মানে একদম ধুনীয়া, মানে ফ্লেভাৰটো অহা নাই। চাউলটো বাচমতি আছিল যে, একদম ধুনীয়া, মানে একদম খিলা হৈছে, ধুনীয়া হৈছে আৰু। বাট যি নহওক ফাৰ্ষ্ট টাইম বনালোঁ, ঘৰৰ মানুহকো খোৱালোঁ, ভালেই পাইছে বুলি কৈছে, ক'তনো বেয়া হোৱা বুলি ক'ব।
বাট মই মোৰ মন্তব্যটো দিলোঁ আপোনালোকক ক'ৰবাত কিবা এটা মানে 19-20 এটা হ'ল বা যি নহওক ফাৰ্ষ্ট টাইম বনালোঁ ভালেই হৈছে পানীৰ পৰিমাণটো ধুনীয়াকৈ দিলোঁ সেইটোও ধুনীয়া হৈছে বাট ফ্লেভাৰটো অহা নাই আৰু পোলাও ফ্লেভাৰটো অহা নাই চেনি লং ইলাচি আৰু কিবা এটা 19-20 হ'ল আৰু দেই ঠিক আছে থেংক ইউ আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ দেই অ'কে টাটা বাই বাই গুড নাইট শুভৰাত্ৰি